হাই ফ্ৰেণ্ডছ, এইখিনি হৈছে নেপালী কাটিং ছাগলী মাংস। এইখিনি দোকানতকৈ অলপ খাবলৈ বেলেগ হয়। মইনো কেনেকৈ বনাওঁ চাব দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আহকচোন অলপ ছাগলী মাংস বনাওঁ। আজি বতৰো ঠাণ্ডা, সেইকাৰণে অলপ ছাগলী মাংস বনাবলৈ যোগাৰ কৰিছোঁ। এয়া মাংস, এয়া আলু, এয়া পিঁয়াজ আৰু এয়া নহৰু, গোটেইখিনি যোগাৰ কৰি লৈছোঁ। আহক এতিয়া বনাওঁ। এইফালে কেৰাহীখন পাতি লৈছোঁ, কেৰাহীখন গৰম হ'বলৈ দিম। এয়া মাংস লৈছোঁ, ইয়াতে পিঁয়াজ দিম, আদা নহৰু দিম, এতিয়া ইয়াত দিম মিঠাতেল, অলপ দিম হালধি আৰু অলপ দিম নিমখ। এতিয়া ধুনীয়াকৈ এইখিনি মিলাই ল'ম। এতিয়া চাব পাৰি কেৰাহীখন পাতি ল'লোঁ, মিঠাতেল দিলোঁ, তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈছেই, এতিয়া তাত কাটি থোৱা পিঁয়াজখিনি দিম। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। চাব পাৰে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি আছোঁ। দেখিছেনে, পিঁয়াজখিনি ভজা হৈছে। এতিয়া ইয়াত দিম আদা নহৰুখিনি। সেইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। সেইখিনি চাওক ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াত মাংসখিনি দি দিম। ধুনীয়াকৈ লৰাই মিক্স কৰি দিম। এয়া চব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া ভাজি ভাজি বনাই থাকিম আৰু বহুত দেৰি ভাজিম, তেতিয়া মাংস সোৱাদ খুব ধুনীয়া হয় ভাজি ভাজি বনালে। এতিয়া যদি পানী দি দিওঁ তেতিয়াহ'লে টেষ্টটো নাইকিয়া হৈ যায়। এনেকৈ যদি ভাজি ভাজি বনাই থাকোঁ তেতিয়া খাবলৈ বৰ ধুনীয়া হয়, আৰু মছলা নিদিলেও তেতিয়া খাবলৈ খুব ভাল লাগে। এতিয়া অলপ দেৰি ঢাকি দিম। গেছক এতিয়া ঢাকি দিওঁ। অলপ দেৰি হ'ল, এতিয়া ঢাকি পেলাই চাম। চব ধুনীয়াকৈ মাংসখিনি ভাজ খাইছেই, কিমান ধুনীয়া হৈছে চাওকচোন। আকৌ ঢাকি দিম। চাব পাৰে এতিয়া মাংসখিনি ধুনীয়াকৈ হৈ গৈছে। ইয়াত দিম আলুখিনি। এতিয়া আলুখিনি দি ঢাকি ঢাকি বহুত দেৰিলৈকে ভাজি থাকিম, যেতিয়ালৈকে আলুখিনি সিজি নাযায় তেতিয়ালৈকে ধুনীয়াকৈ আলু আৰু মাংসখিনি ভাজিয়ে থাকিম। এতিয়া এয়া ঢাকি ঢাকি ভাজিম। এতিয়া চাব পাৰে ধুনীয়াকৈ আলু আৰু মাংসখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত পানী দি দিম। পানী দি দিম আৰু ধুনীয়াকৈ উতল যেতিয়া আহিব আৰু মাংসখিনি যেতিয়া ধুনীয়াকৈ সিজিব তেতিয়া মাংসখিনি হৈয়ে যাব। অলপ দেৰি এনেকৈ উতলি থাকিবলৈ দিম। এতিয়া অলপ দেৰি ঢাকি পেলাই এনেকৈ উতলাই দিম। এতিয়া 15 মিনিটমান উতলিবলৈ দিছিলোঁ। এতিয়া 15-20 মিনিটমানৰ পিছত এয়া দাঙি পেলাই চাইছোঁ। চাওক মাংসখিনি কিমান ধুনীয়াকৈ হৈয়ে গৈছে। এয়া চাব পাৰে মাংসখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া এইখিনি ভাত, ৰুটি, মইতো বাৰু ভাতৰ লগতে খাম, ভাত, ৰুটি আদিৰ লগত খাব পাৰিব। একো মছলা নিদিয়াকৈ বনাইছোঁ, খুব ধুনীয়া হৈছে। একোৱে মছলা ইউজ কৰা নাই। এনেকৈ খাই খুব ভাল লাগে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। আৰু যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আকৌ আহিম এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে আহোঁ। বাই বাই।